নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিম ৰাজনীতি খণ্ডৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। আহক আমি প্ৰশ্নসমূহৰ মাজলৈ যাওঁ। ভাৰতীয় সংবিধান কেতিয়া গৃহীত হৈছিল? শুদ্ধ উত্তৰটো হ'ব খ 1949 চনৰ 26 নৱেম্বৰ। আৰু সেয়েহে আমি প্ৰত্যেক বছৰ 26 নৱেম্বৰ সংবিধান দিৱস হিচাপে পালন কৰোঁ। ভাৰতীয় সংবিধান কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হয়? শুদ্ধ উত্তৰটো হ'ব গ 1950 চনৰ 26 জানুৱাৰী। মনত ৰাখিব, সংবিধান গৃহীত হৈছিল 1949 চনৰ 26 নৱেম্বৰ আৰু কাৰ্যকৰী হৈছিল 1950 চনৰ 26 জানুৱাৰী। ভাৰতীয় সংবিধানত কিমানটা অনুচ্ছেদ আছে? শুদ্ধ উত্তৰটো হ'ব ক 395টা। 395টা অনুচ্ছেদ আছে, 12টা অনুসূচী আছে আৰু 22টা অধ্যায় আছে। প্ৰস্তাৱনা কিমানতম সংশোধনীৰে সংশোধন কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ব ক 42তম। 1976 চনত হোৱা 42তম সংবিধান সংশোধনীৰ জৰিয়তে প্ৰস্তাৱনাক সংশোধন কৰা হৈছিল। প্ৰস্তাৱনাক কোনে ৰাজনৈতিক জন্ম পত্ৰিকা বুলি কৈছিল? খুবেই ইম্পৰ্টেণ্ট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ KM মুন্সী। সংবিধান কোনে ৰচনা কৰিছিল? শুদ্ধ উত্তৰটো হ'ব গ সংবিধান সভা। সংবিধান সভাৰ সভাপতি কোন আছিল? শুদ্ধ উত্তৰটো হ'ব ঘ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আৰু এই ৰাজেন্দ্ৰ প্ৰসাদেই হৈছে স্বাধীন ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি। সংবিধানৰ খচৰা সমিতিৰ সভাপতি কোন আছিল? খুবেই ইম্পৰ্টেণ্ট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ ডক্টৰ BR আম্বেদকাৰ। এই খচৰা সমিতিত অসমৰ পৰাও এজন সদস্য আছিল। খুবেই ইম্পৰ্টেণ্ট, মনত ৰাখিব, তেওঁৰ নাম হৈছে সৈয়দ মহম্মদ ছাদুল্লাহ। সংবিধানৰ কিমানতম সংশোধনীৰ যোগেদি সমাজবাদ আৰু ধৰ্মনিৰপেক্ষ শব্দকেইটা সংযোজন কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ব ক 42তম সংবিধান সংশোধনী। 1976 চনত হোৱা 42তম সংবিধান সংশোধনীৰ জৰিয়তে সংবিধানত সমাজবাদ আৰু ধৰ্মনিৰপেক্ষ এই দুটা শব্দ সংযোগ কৰা হৈছিল। সংসদীয় চৰকাৰ বুলিলে কি বুজা? শুদ্ধ উত্তৰটো হ'ব খ ৰাষ্ট্ৰপতি নামমাত্ৰ মুৰব্বী। আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হৈছে নামমাত্ৰ মুৰব্বী, নামমাত্ৰ কাৰ্যপালিকা, কিন্তু প্ৰকৃত কাৰ্যপালিকা হৈছে প্ৰধানমন্ত্ৰী আৰু তেওঁৰ নেতৃত্বাধীন মন্ত্ৰী পৰিষদ। এই যে সংসদীয় গণতন্ত্ৰ, এই আদৰ্শ গ্ৰহণ কৰিছিল ব্ৰিটিছ সংবিধানৰ পৰা। আৰু ৰাষ্ট্ৰ নিৰ্দেশাত্মক নীতি, যি ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি, গ্ৰহণ কৰা হৈছিল আয়াৰলেণ্ডৰ সংবিধানৰ পৰা। স্বতন্ত্ৰতা, ক্ষমতা, ভাতৃত্ববোধ গ্ৰহণ কৰা হৈছিল ফৰাচী সংবিধানৰ পৰা। যি মৌলিক অধিকাৰ, এই মৌলিক অধিকাৰ গ্ৰহণ কৰা হৈছিল আমেৰিকা সংবিধানৰ পৰা। আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা গ্ৰহণ কৰিছিল কানাডা সংবিধানৰ পৰা। মৌলিক অধিকাৰ কেইটা? শুদ্ধ উত্তৰটো হ'ব ক 6টা। সংবিধান কাৰ্যকৰী কৰাৰ সময়ত কিন্তু মৌলিক অধিকাৰ 7টা আছিল। 7 নম্বৰ যিটো অধিকাৰ, সম্পত্তিৰ অধিকাৰ, সেইটো 1978 চনত হোৱা 44তম সংবিধান সংশোধনীৰ জৰিয়তে লুপ্ত কৰা হয় আৰু বৰ্তমান আছে 6টা। আৰু এই মৌলিক অধিকাৰসমূহ সংবিধানৰ পাৰ্ট 3ত আছে। আৰ্টিকল 12ৰ পৰা 35লৈকে বৰ্ণিত আছে। আৰু সেই 6টা মৌলিক অধিকাৰ হৈছে সমতাৰ অধিকাৰ, আৰ্টিকল 14 to 18, স্বাধীনতাৰ অধিকাৰ 19 to 22, শোষণৰ বিৰুদ্ধে অধিকাৰ 23, 24, ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ 25 to 28, শিক্ষা আৰু সাংস্কৃতিক অধিকাৰ 29, 30 আৰু সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ আৰ্টিকল 32। খুবেই ইম্পৰ্টেণ্ট, মনত ৰাখিব। মৌলিক কৰ্তব্য কেইটা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ 11টা। এই মৌলিক কৰ্তব্যসমূহ আৰ্টিকল 51A
বৰ্ণিত আছে 42তম সংবিধান সংশোধনীৰ জৰিয়তে 10টা মৌলিক কৰ্তব্য অন্তৰ্ভুক্ত কৰা হয় আৰু 86তম সংবিধান সংশোধনীৰ জৰিয়তে আৰু এটা মৌলিক কৰ্তব্য অন্তৰ্ভুক্ত কৰা হয় যেটো শিশুৰ শিক্ষাৰ অধিকাৰ সেয়ে বৰ্তমান কি আছে 11টা মৌলিক কৰ্তব্য আছে নিৰ্দেশাত্মক নীতিসমূহ সংবিধানৰ কোন অধ্যায়ত সন্নিৱিষ্ট কৰা হৈছে শুদ্ধ উত্তৰটো হ'ব খ চতুৰ্থ অধ্যায় Article 36 to 51 নিৰ্দেশাত্মক নীতিসমূহৰ মূল উদ্দেশ্য কি শুদ্ধ উত্তৰটো হ'ব খ কল্যাণকামী ৰাষ্ট্ৰ প্ৰতিষ্ঠা সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ সংবিধানৰ কোনটো অনুচ্ছেদত আছে শুদ্ধ উত্তৰটো হ'ব ক 326 নং অনুচ্ছেদত আছে আৰু এই সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ বয়স হৈছে 18 years আজিলৈ ইমানেই ভিডিঅ'টি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ